নন্দিনী কাশ্যপ মই কালিক লগি কোন গম পোৱা নাছিলোঁ। এক্সিডেণ্টটো হোৱাৰ পিছতহে তাইৰ নামটো হয়তো অসমৰ প্ৰায় মানুহে গম পাইছে, বা এনেকুৱা এটা এক্সিডেণ্ট কৰাৰ পিছত তেওঁ যে শিল্পী বা অভিনেত্ৰী বুলি কালিহে বহুত মানুহে গম পাইছে। এটা কথাটো হ'ল, নন্দিনী কাশ্যপৰ এটা পোষ্ট কৰিছিলে, তাতে এজন ল'ৰাই কৈছে তুমি জুবিন দাৰ অনুৰাগী হৈ তুমি কিয় এনেকুৱা মানুহক মেণ্টেলি হাৰাছমেণ্ট কৰা। মই মেণ্টেলি হাৰাছমেণ্ট কৰিব যোৱা নাই। প্ৰথম কথাটো কৈছে কি এজন ল'ৰা মৃত্যুৰ লগত যুঁজ কৰি আছে, আৰু ছোৱালীজনে কৈছে যে সাধাৰণ অলপ দুখ পাইছে আৰু কি কষ্ট পাইছে। মই এটা কথা কওঁ, দুখন ভৰি ভাঙিছে, এখন হাত ভাঙিছে, মূৰত 27টা চিলাই পৰিছে, পেটত ব্লাড জমা হৈছে, সেইটো কি সাধাৰণ দুখ পোৱা বুলি কয় নেকি? মোক সেইটোৰ উত্তৰ লাগে। আৰু যিজন ল'ৰাই মোক কমেণ্ট কৰিছে সি মোক উত্তৰ দিব লাগিব যে সেইটো কি সাধাৰণ দুখ পোৱা বুলি কয় নেকি? তুমি সেইটো মোক বুজাই কোৱা। মই মেণ্টেলি হাৰাছমেণ্ট কৰিব যোৱা নাই। তেওঁ কৈছে যে প্ৰথমে কৈছিলে যে সকলো দায়িত্ব ল'ম, তাৰে পিছত কৈছে যে মই যি পাৰোঁ খৰচ দিম। ঠিক আছে, যি পাৰোঁ খৰচ দিব নালাগে। তুমি ভৰি দুখন ঠিক কৰি দিয়া, যিখন মাথাত যি 27টা চিলাই পৰিছে সেইবিলাক ঠিক কৰি দিয়া। তুমি 5 পইচাও দিব নালাগে সেইটো ফেমিলিক। আৰু সিহঁতৰ মাক বাপেকো আকৌ কোৱা নাই, কৈছে যে মোৰ ল'ৰা ঠিক হ'ব লাগে, তাইৰো ফিউচাৰটো বেয়া হ'ব নালাগে, তুমি নিউজ চাবা ভালদৰে। তেওঁ কমেণ্ট কৰিছে যে মেণ্টেলি হাৰাছমেণ্ট কৰি আছো এজনী ছোৱালীক তুমি। আৰে কেনেকৈ মই মেণ্টেলি হাৰাছমেণ্ট কৰিছোঁ ভাই? মই ৰাতিপুৱা কমেণ্টটো চোৱাৰ লগে লগে মোৰ মাথা গৰম হৈ আছে। কি কাৰণত আৰু কেনেকৈ মই মেণ্টেলি হাৰাছমেণ্ট কৰিছোঁ মই সেইটো বুজি পোৱা নাই। মই তাতে বেলেগ একো লিখা নাই যে ল'ৰা এজনৰ ভৰি দুখন ভাঙাৰ পিছত, হাত এখন ভাঙাৰ পিছত তেওঁ কি কৰি খাব। মই সেইটো কথা কি ভুল লিখিছোঁ? আৰু মই কৈছোঁ যে তেখেত সেই ল'ৰাজন যেতিয়ালৈকে জীয়াই থাকে, বৃদ্ধকাললৈকে হ'লেও তেওঁক চোৱা চিতা কৰিব লাগে। কাৰণ দুখন ভৰি নাথাকাৰ পিছত বা এখন হাত ভাঙাৰ পিছত, মূৰত 27টা চিলাই পৰাৰ পিছত সেই মানুহজন মানসিকভাৱে সুস্থ বুলি ভাবে নেকি আপুনি? বা তেওঁৰ স্বাস্থ্যটো পূৰা ঠিক বুলি ভাবিব নেকি আপুনি? ভাই, নিজে বহুত বেছি ভাল দেখাব যায় কিনে নিজকে এনেকুৱা এটা নেদেখাব যে মই জধমূৰ্খ। তুমি সেইটো দেখাইছা। এটা ল'ৰাৰ হাত ভৰি ভাঙি পৰি আছে, তাৰপিছত তুমি কৈছা যে মেণ্টেলি হাৰাছমেণ্ট তুমি কৰি আছা। মই মেণ্টেলি হাৰাছমেণ্ট কৰিব গৈছোঁ ছোৱালীজনীক? তোমাৰ মানসিকতা কিমান কি কম মই তোমাক। সেইখিনি কথা কোৱাৰ কাৰণে মোৰ ভুল হ'ল। আচলতে তুমি যিটো কথা কৈছা সেইটোও হয় যে জুবিন দাই ক্ষমা কৰে বা জুবিন দাই হেৰি কৰে। জুবিন দাই এনেকুৱা কাম কেতিয়াও নকৰিলোঁ। এজন ল'ৰাক এক্সিডেণ্ট কৰি যিখিনি প্ৰগ্ৰেম কৰিব নগ'ল হয় ভাই। জুবিন গাৰ্গে প্ৰগ্ৰেম কৰিব নগ'ল হয়। ল'ৰাজনক মেডিকেলত ট্ৰিটমেণ্ট কৰি তাই যিমান খৰচা যিমান গোটেই দায়িত্ব ল'লে হয় জুবিন দাই। সেই জুবিন দাৰ ক্ষমা কৰাৰ কথা মোৰ আগত তুমি নক'বা। জুবিন দাৰ কথা মোৰ আগত একদমেই তুমি নক'বা। তুমি জুবিন দাক চিনিয়ে নোপোৱা। জুবিন দাৰ মানসিক বা জুবিন দাৰ যিখান্তি আত্মীয়তা, জুবিন দাৰ যিখান্তি মনত ভাল ভাৱ আছে সেইখান্তি তুমি বুজিয়ে পোৱা নাই আজিলৈকে। সেইকাৰণে জুবিন দাক ওপৰে দেখিছা। জুবিন দাৰ ওচৰত কিমান দিন পাইছোঁ বা কিমান বাৰ পাইছোঁ সেইটো মই জানো, বা জুবিন দাক ভালকৈ কিমান কথা পাতি পাইছোঁ সেইটো মই জানো। জুবিন দাৰ মিছামিছি জুবিন দাৰ নামটো লৈ ক্ষমা কৰা, কিবা কৰা, জুবিন দাৰ সেই তুমি আদৰ্শ নাজানা সেইবিলাক মোক নক'বা। জুবিন দাক বহুত সৰুৰ পৰা পাইছোঁ মই। যেতিয়া খাৰঘুলিত আছিলোঁ মই, তেতিয়া জুবিন দাক বহুত ওচৰৰ পৰা পাইছিলোঁ বুলি ক'লোঁ মই তোমাক। তেতিয়া প্ৰায়ে মই জুবিন দাৰ ঘৰত যাওঁ বা জুবিন দাৰ ওচৰত থাকোঁ। জয়পুৰ, খাৰঘুলিত সেইবিলাকত তোমালোকে হয়তো দেখাই নাই। আগত মোৰ স্মাৰ্ট মোবাইল নাছিল কাৰণে কিছুমান বস্তু মই কালেক্ট কৰিব নোৱাৰিলোঁ। সেইকাৰণে যি টি কথা জুবিন দাৰ আদৰ্শৰ কথা মোৰ আগত নক'বা। জুবিন দাক কিমান ভাল পাওঁ সেইটো মই জানো, আৰু যিখিনি অনুৰাগী ভালকৈ জুবিন দাক দেখিছে বা জুবিন দাক বুজি পাইছে সেইখান্তি মানুহে ভালকৈ জুবিন দাক জানে। জুবিন দাৰ কথা ক'ব আহে ফাল্টু চৰ কৰবা।